বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামত আহিব পৰা সম্ভাৱ্যমূলক কিছু প্ৰশ্ন আৰু উত্তৰ। সেয়েহে শেষলৈ ভিডিঅ'টি চাব বুলি আশা ৰাখিলোঁ। এতিয়া আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ আজি প্ৰথমটি প্ৰশ্ন। আজি প্ৰথমটি প্ৰশ্ন আছিলে কোন চনত মল্লদেৱে নাৰায়ণ উপাধি লাভ কৰিছিল বা কৰে। ইয়াতে অপশ্যন 4টা দিয়া আছিলে। অপশ্যন ক'ত আছে 1508 চনত, অপশ্যন খত আছিলে 1521 চনত, অপশ্যন গত আছিলে 1540 চনত, অপশ্যন ঘত আছিলে 1548 চনত। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন গ 1540 চনত মল্লদেৱে নাৰায়ণ উপাধি লাভ কৰে। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। মলেছা ৰাজবংশ কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াতে অপশ্যন 4টা দিয়া হৈছিলে। অপশ্যন ক'ত আছে ত্যাগা সিমহা, অপশ্যন খত আছে হৰজ্বৰ বৰ্মন, অপশ্যন গত আছে শালস্তম্ভ, অপশ্যন ঘত আছে বীৰপাল। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে শালস্তম্ভ। মলেছা ৰাজবংশ কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল? শালস্তম্ভৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়া আমি আগবাঢ়িছোঁ আন এটি প্ৰশ্নলৈ। কোন চনত কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুকাফাৰ মাজত মাজুলী চুক্তি স্বাক্ষৰিত হয়? প্ৰশ্নটি আছিলে কোন চনত কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুকাফাৰ মাজত মাজুলী চুক্তি স্বাক্ষৰিত হয়? ইয়াতে অপশ্যন 4টা দিয়া হৈছিলে। অপশ্যন ক'ত আছে 1560 চনত, অপশ্যন খ আছে 1563 চনত, অপশ্যন গ আছে 1569 চনত, অপশ্যন ঘ আছে 1572 চনত। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ 1563 চনত কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুকাফাৰ মাজত মাজুলী চুক্তি স্বাক্ষৰিত হৈছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। শ্ৰীমন্ত শংকৰদেৱৰ কিমান চনত মৃত্যু হৈছিল? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কিমান চনত মৃত্যু হৈছিল? ইয়াতে অপশ্যন 4টা দিয়া আছিলে। অপশ্যন ক আছে 1567 চনত, অপশ্যন খ আছে 1568 চনত, অপশ্যন গত দিয়া আছে 1569 চনত, অপশ্যন ঘত দিয়া আছে 1570 চনত। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ শুদ্ধ উত্তৰ 1568 চনত। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। কোনে আহোম ৰাজ্যত পাইক প্ৰণালী প্ৰৱৰ্তন কৰিছিল? ইয়াতে অপশ্যন 4টা দিয়া হৈছিলে। অপশ্যন ক'ত আছে মোমাই তামুলী বৰবৰুৱা, অপশ্যন খত আছে প্ৰতাপ সিংহ, অপশ্যন গ আছে লাচিত বৰফুকন, অপশ্যন ঘ আছে চক্ৰপাণি সিংহ। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক শুদ্ধ উত্তৰ মোমাই তামুলী বৰবৰুৱা। আহোম ৰাজ্যত পাইক প্ৰণালী প্ৰৱৰ্তন কৰিছিল মোমাই তামুলী বৰবৰুৱাই। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। শৰাইঘাটৰ যুদ্ধত মোগল সেনাক নেতৃত্ব কোনে দিছিল? ইয়াতে অপশ্যন 4টা আছিলে। অপশ্যন ক'ত জয়সিংহ 1, অপশ্যন খত ৰামসিংহ 1, অপশ্যন গত আছে জয়সিংহ 2, অপশ্যন ঘত আছে বিশ্বন সিংহ। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে ৰামসিংহ 1। শৰাইঘাট যুদ্ধত মোগল সেনাক নেতৃত্ব ৰামসিংহ 1এ নেতৃত্ব দিছিল। শুদ্ধ উত্তৰটো হৈছে খ। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। কিমান চনত ইটাখুলি যুদ্ধ সংঘটিত হৈছিল? ইয়াতে 4টা অপশ্যন দিছিলে। অপশ্যন ক'ত আছে 1675 চনত, অপশ্যন ক'ত আছে 1677 চনত,
অপশ্যন গত আছে 1680 চনত, অপশ্যন ঘত আছে 1682 চনত। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ঘ শুদ্ধ উত্তৰ 1682 চনত ইটাখুলিৰ যুদ্ধ সংঘটিত হৈছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। হস্তি বিদ্যাৰ্ণৱ কিতাপখন কোনজন আহোম শাসকৰ অধীনত লিখা হৈছিল? ইয়াতে অপশ্যন 4টা দিয়া আছিলে। অপশ্যন কত আছে প্ৰমত্ত সিংহ, অপশ্যন খত আছে ৰুদ্ৰ সিংহ, অপশ্যন গত আছে শিৱ সিংহ, অপশ্যন ঘত আছে ৰাজেশ্বৰ সিংহ। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন গ শুদ্ধ উত্তৰ শিৱ সিংহ। অপশ্যন গ শুদ্ধ উত্তৰ শিৱ সিংহ। হস্তি বিদ্যাৰ্ণৱ কিতাপখন শিৱ সিংহ আহোম শাসকৰ অধীনত লিখা হৈছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? ইয়াতে অপশ্যন 4টা দিয়া আছিলে। অপশ্যন কত আছে বীৰপাল, অপশ্যন খত আছে ৰত্নধ্বজ পাল, অপশ্যন গত আছে ময়ূৰধ্বজ পাল, অপশ্যন ঘত আছে সত্যনাৰায়ণ। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক শুদ্ধ উত্তৰ বীৰপাল। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? বীৰপাল আছিল। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন ক বীৰপাল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। সতী সাধিনী কোন বংশৰ ৰাণী আছিল? ইয়াতে অপশ্যন 4টা দি আছে। অপশ্যন কত আছে আহোম, অপশ্যন খত আছে কোচ, অপশ্যন গত আছে চুতীয়া, অপশ্যন ঘত আছে ডিমাচা। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে চুতীয়া। অপশ্যন গ শুদ্ধ উত্তৰ চুতীয়া। সতী সাধিনী চুতীয়া বংশৰ ৰাণী আছিল। অপশ্যন গ শুদ্ধ উত্তৰ চুতীয়া। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। কোন চনত কছাৰী ৰাজ্য ব্ৰিটিছৰ দ্বাৰা সংযুক্ত কৰা হৈছিল? ইয়াতে অপশ্যন 4টা দিয়া আছিলে। অপশ্যন কত আছে 1826 চনত, অপশ্যন খত আছে 1828 চনত, অপশ্যন গত আছে 1832 চনত, অপশ্যন ঘত আছে 1834 চনত। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন গ শুদ্ধ উত্তৰ 1832 চনত কছাৰী ৰাজ্য ব্ৰিটিছৰ দ্বাৰা সংযুক্ত কৰা হৈছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। আহোম গাঁৱৰ ৰাজধানী গড়গাঁও দখল কৰা মিৰ্জুমলা কাৰ অধীনস্থ এজন ৰাজ্যপাল আছিল? ইয়াতে অপশ্যন 4টা দিয়া হৈছিলে। অপশ্যন কত আছে জাহাংগীৰ, অপশ্যন খত আছে শ্বাহজাহান, অপশ্যন গত আছে ঔৰংগজেব, অপশ্যন ঘত আছে বাহাদুৰ শ্বাহ। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন গ শুদ্ধ উত্তৰ ঔৰংগজেব। ঔৰংগজেব শুদ্ধ উত্তৰ। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। আহোম শাসন কালত ব্যৱহৃত মুদ্ৰাসমূহক কি নামেৰে জনা গৈছিল? ইয়াতে অপশ্যন 4টা দিয়া হৈছিলে। অপশ্যন কত আছে টাক্কা, অপশ্যন খত আছে নাৰায়ণী, অপশ্যন গত আছে মুদ্ৰা, অপশ্যন ঘত আছে টাংকা। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক শুদ্ধ উত্তৰ টাক্কা। আহোম শাসন কালত ব্যৱহৃত মুদ্ৰাসমূহক টাক্কা নামেৰে জনা গৈছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। কোনটো ৰাজবংশৰ মুদ্ৰাসমূহক নাৰায়ণী বুলি জনা গৈছিল? ইয়াতে অপশ্যন 4টা দিয়া হৈছিলে। অপশ্যন ক আছে কছাৰী, অপশ্যন খ আছে কোচ, অপশ্যন গ আছে কমতা, অপশ্যন ঘ আছে চুতীয়া। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক শুদ্ধ উত্তৰ কোচ। কোচ ৰাজবংশৰ মুদ্ৰাসমূহক নাৰায়ণী বুলি জনা গৈছিল। এতিয়া আমি আজি আগবাঢ়িছোঁ অন্তিমটি প্ৰশ্নলৈ। অসমত ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কোনে কৰিছিল? ইয়াতে অপশ্যন 4টা দিয়া হৈছিলে। অপশ্যন কত আছে গদাধৰ সিংহ, অপশ্যন খত আছে ৰুদ্ৰ সিংহ, অপশ্যন গত আছে নৰনাৰায়ণ, অপশ্যন ঘত আছে উদয়াদিত্য সিংহ। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক শুদ্ধ উত্তৰ গদাধৰ সিংহ। গদাধৰ সিংহ কি আছিল? অসমৰ ভূমি জৰীপ ব্যৱস্থা আৰম্ভ কৰিছিল।
বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টিৰ পৰা যদি উপকৃত হৈছে তেনেহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।